বোলে বল ভাল বটল এটা আনিছো একেলগে খাওঁ ৰাতিপুৱা কিন্তু সংকল্পটো মনত থাকে যিমানে দিনটো আগবাঢ়ে লাহে লাহে গধূলিটো হোৱাৰ লগে লগে কথা বতৰাবোৰ বেলেগ হৈ যায় আকৌ ৰাতিপুৱা উঠি পেলাই নাই আজিৰ পৰা এইবোৰ নকৰো দেই আজিৰ পৰা ঠিক ৰাস্তাত থাকিম যে আমি বহুত মটৰচাইকেল দেখা পাম য'ত ল'ৰাই মটৰচাইকেল চলাই ছোৱালীয়ে মটৰচাইকেলত উঠে ঠিক আছে সাধাৰণ কথা মটৰচাইকেল আছে যেতিয়া কোনোবাটো উঠিবই কিন্তু মটৰচাইকেলখন আমি কাৰ টকাৰে কিনিছো ডেফিনেটলি মোৰ দেউতা মাৰ টকা দি কিনিছো মটৰচাইকেলত মই তেল কাৰ টকা দি ভৰাইছো দেউতা মাৰ টকা দি ভৰাইছো যেতিয়ালৈকে দেউতা মাৰ টকা দি মটৰচাইকেল মই চলাম আৰু পেট্ৰল ডিজেল দেউতা মাৰ টকা দি আহিব পিছফালৰ আৰোহীজনটো দেউতা মাৰ মতে হ'ব লাগিব না মই দেউতাৰ টকা লৈছো মই দেউতাক ক'ব নোৱাৰো যে মই বাইকখনৰ পিছত কাক উঠাইছো কিন্তু যদি মই সিদ্ধান্ত লওঁ যে যিদিনাখনলৈকে দেউতা মাৰ টকাৰে মই মটৰচাইকেল চলাম প্ৰতি টোপাল ডিজেল প্ৰতি টোপাল পেট্ৰল দেউতা মাৰ সপোন পূৰাবৰ কাৰণে মই ব্যৱহাৰ কৰিম আৰু যিদিনাখন মই নিজে মোৰ টকা দি মই পেট্ৰল ডিজেল ভৰাম সিদিনাখন মই যাকে ইচ্ছা তাকে পিছত ভৰাম সৰু সৰু সংকল্পই আমাক সফলতাৰ মুখ দেখুৱায় সৰু সংকল্প যে মোক দেউতাই এখন মটৰচাইকেল দিছে মই কলেজত যাম মই টিউচনত যাম কোনোবা মোৰ লগত একেলগে টিউচনত গৈছে লগত মই তেওঁক লগত লৈও যাম ঠিক আছে কিন্তু মই মোৰ লক্ষ্মণ ৰেখাৰ মাজত থাকিম আৰু যিদিনাখনে মই মোৰ পইচা দি উপাৰ্জন কৰিম সেই দিনাখন স্বাভাৱিকভাৱে মই মোৰ সকলোৰে কথা চিন্তা কৰিম বাট লগত মই মোৰ স্বাধীনতাৰো সোৱাদ ল'ম কিন্তু আজি আমাৰ সমস্যাটো হৈছে কি যে আমাৰ মাজত লাহে লাহে এনেকুৱা যুৱ শক্তিৰ সংখ্যা কমি আহিছে যোনে ভীষ্মৰ দৰে বজ্ৰ কঠোৰ সংকল্প ল'ব পাৰে যি ল'ৰা ছোৱালীৰ যুৱ কালছোৱাত কিবা এটা সপোন দেখিব নোৱাৰে কিবা এটা সংকল্প দেখিব নোৱাৰে আৰু সেই সংকল্প আৰু সপোনৰ পম খেদিব নোৱাৰে তাৰ বাবে যুৱক বা যৌৱনৰ মাদকতা বহুত কমি যায় This is the best period of your life. These days will never come back. সনাতন হিন্দু ধৰ্মই 4 আশ্ৰমৰ কথা কয় আৰু 4 আশ্ৰমৰ ভিতৰত আটাইতকৈ দায়িত্বপূৰ্ণ সময় সেকেন্ড আশ্ৰম যেতিয়া আমি যৌৱনৰ পথেদি আমি আমাৰ বাট আগুৱাই লৈ যাম তাৰ পিছত মানুহৰ জীৱন এনেকুৱা যে যিদিনাখন আমাৰ জীৱনলৈ বাৰ্ধক্য নামি আহিব আমাৰ শৰীৰে আমাক সাপোৰ্ট নকৰা হয় the physical strength disappear the mental strength disappear সেই দিনাখন আমি অভিভাৱক হম মানুহক আমি কথা ক'ব পাৰিম বুজাব পাৰিম কিন্তু কৰাৰ ক্ষমতা আমাৰ হেৰাই the best time of the life আমি যেটো সময়ত আছো এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে আমাৰ পৃথিৱীত জন্ম কিয় হ'ল মই বহুত ল'ৰা ছোৱালীক পাওঁ যে কেনেকেনো জন্ম হলতো আমি জানোৱেই আৰু দেউতা মাৰ পেটৰ পৰা জন্ম হল কিন্তু
মোৰ জন্ম মোৰ এই দেউতা মাৰ লগতে কিয় হ'ল? I could have taken birth in another family. আমেৰিকাতো জন্ম হ'ব পাৰিলেহেঁতেন, ভাৰততো জন্ম হ'ব পাৰিলোহেঁতেন, কলিকতাতো জন্ম হ'ব পাৰিলোহেঁতেন। আৰু ময়েনো এই দেউতা মাৰ পেটৰ পৰা কিয় ওলালো, মাৰ পেটৰ পৰা কিয় ওলালো? দুজন আৰু এজন কোনোবা ওলাব পাৰিলেহেঁতেন। আন এজন মোৰ জেগাত মোৰ বন্ধুজন মোৰ মাৰ ল'ৰা হ'ব পাৰিলেহেঁতেন, মই কিয় হলো? So there are lot of philosophical explanation. কিন্তু মই দাৰ্শনিক এক্সপ্লেনেশ্যনত নাযাওঁ। কিন্তু মই এটা কথা মই বুজিব পাৰো যে মানুহ জীৱনত উদ্দেশ্য নোহোৱাকৈ জন্মগ্ৰহণ নকৰে। People comes to this earth with some divine duties. কিবা নহয় কিবা মোৰ হাতত দায়িত্ব আছে, কিবা নহয় কিবা মোৰ হাতত কৰ্তব্য আছে। মই নাজানো কিয় মই নাজানো। আজিৰ যুৱ শক্তিৰ বহুতে নিজক নুশুনে। The moment will hear our inner voice. কেতিয়াবা নহয় কেতিয়াবা আমাৰ অন্তৰৰ কথা আমি শুনা পামেই জীৱনটো। যে তই যিটো কৰি আছ সেইটো তোৰ লক্ষ্য নহয়, তোৰ কাম আছে এইটো। আমি বহুতে ডিফাই কৰো। মই ৰাতিপুৱা গম পাওঁ যে মই পঢ়িব লাগে, মোক দেউতা মাই ইয়াত পঠাইছে। আন্ধাৰ হওঁতে হওঁতে লগৰ ল'ৰাই বোলে বল ভাল বটল এটা আনিছো একেলগে খাওঁ। ৰাতিপুৱা কিন্তু সংকল্পটো মনত থাকে। যিমানে দিনটো আগবাঢ়ে লাহে লাহে গধূলিটো হোৱাৰ লগে লগে কথা বতৰাবোৰ বেলেগ হৈ যায়। আকৌ ৰাতিপুৱা উঠি পেলাই নাই নাই আজিৰ পৰা এইবোৰ নকৰো দেই, আজিৰ পৰা ঠিক ৰাস্তাত থাকিম। যিটো মুহূৰ্ততে মই মোৰ অন্তৰৰ কথা শুনা পাওঁ সেই মুহূৰ্তখিনিক আমি থপিয়াই ধৰি ৰাখিব লাগিব। Every human being has a divine voice. প্ৰত্যেক মানুহে নিজৰ ইনাৰ ভইচ শুনা পায়। বহুতে ডিফাই কৰে নুশুনা ভাওজুৰে। কিন্তু যোনে সেই ইনাৰ ভইচটো শুনে জীৱনৰ কৰ্তব্য বিচাৰি পায়, জীৱনৰ সংকল্প বিচাৰি পায়, সেই দিনাখন মানুহৰ গতি স্তব্ধ নহয়। মই বহুত ল'ৰা ছোৱালীক লগ পোৱা নাই, কিন্তু মই জীৱনত মোৰ জীৱনকালত এনেকুৱা ল'ৰা ছোৱালী পাইছো যে যোনে IITত আটাইতকৈ ভাল ডিপাৰ্টমেণ্টৰ ভাল পোষ্টৰ পৰা পাছ হৈ আটাইতকৈ ভাল চাকৰি হোৱাৰ পিছত কোনোবা এটা বিশেষ দিনত চাকৰি এৰি কোনোবা এখন গাঁৱত গৈ সামাজিক কাম কাজত লিপ্ত হৈ যায়। গাঁওখন নিজৰো নহয়, কোনোবা এখন গাঁৱত সুধিলে কয় যে I have an interaction with my inner me. মোৰ লগত মোৰ কথা বতৰা হ'ল, মই মোক বুজি পালো। আমাৰ যুৱ শক্তিয়ে যিদিনাখনলৈকে নিজৰ ইনাৰ ভইচটো আমি শুনা পাম, শুনিবৰ বাবে অপেক্ষা কৰিম, শুনা পাবৰ বাবে চেষ্টা কৰিম, আমাৰ জীৱনৰ গতিপথ পৰিৱৰ্তন হৈ যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।